নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম পেকিং ষ্টাৰ, কালাৰ পেকিং, হোৱাইট পেকিং এই হাঁহবোৰৰ বিষয়ে। আপোনালোক কোনোবা যদি এই হাঁহবোৰৰ বিষয়ে আগৰ পৰাই জানে, সেইবিলাক মানুহে এই ভিডিঅ'টোৰ পৰা কিবা এটা নতুনকৈ শিকিব পাৰিব। তাৰ লগতে কোনোবাই যদি একদম শুনা নাই, মাত্ৰ 45 দিনত 2.5 কিলো ওজন হোৱা হাঁহৰ বিষয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। সবিশেষ আপোনালোক এইটো ভিডিঅ'ত মই ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। এই হাঁহৰ পোৱালি ক'ত পাব, হাঁহটো কোনে পুহিব পাৰে। এই হাঁহটো পুহি মাত্ৰ 300টা হাঁহ পুহি এটা ফাৰ্মাৰে 1,24,000 টকা মাত্ৰ 2 মাহতে ইনকাম কৰিছে। আপোনালোকে সেইটো ফাৰ্মাৰৰ ভিডিঅ' দেখিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব এই হাঁহ। প্ৰথমে আপোনালোক কৈ লওঁ, এই হাঁহটোক আমি পেকিং ষ্টাৰ, হোৱাইট পেকিং, কালাৰ পেকিং বুলিও জানো। একচুৱেলি পেকিং ষ্টাৰ বুলি আমাৰ হাঁহটো জনাজাত হৈছে আমেৰিকা ছাইডে, তাৰ লগতে বৰ্তমানে বাংলাদেশতো দেখা গৈ আছে। কিন্তু অসমত এইটো হোৱাইট পেকিং বা কালাৰ পেকিং বুলিও জনা যায়। হোৱাইট পেকিং হৈছে ব্ৰইলাৰ হাঁহ, যোনটো বগা চাইজৰ হয়। বগা হাঁহ মাত্ৰ 45 দিনতে 2.5 কিলো হয়। এই হাঁহটো একচুৱেলি ফাৰ্মাৰৰ বাবে উন্নত। ফাৰ্মাৰ যোনবিলাক মানুহে মাংসৰ কাৰণে কৰে, এইটো হৈছে ব্ৰইলাৰ টাইপৰ হাঁহ। মাংসৰ কাৰণে কৰিলে এই হাঁহটো আপুনি পুহি লাভান্বিত হ'ব পাৰিব। মাত্ৰ 45 দিনতে যিহেতু হাঁহটো 2.5 কিলো প্লাছ কৰিব বা 2 কিলো প্লাছ কৰিব, তেতিয়া আপুনি 45 পৰা 50 দিনতে বজাৰযোগ্য কৰিব পাৰিব আৰু আপুনি কিবা এটা লাভান্বিত হ'ব পাৰিব। ছাপ'জ আপোনালোকৰ লোকেল হাঁহ যদি 45 দিনতে 800 গ্ৰাম হয়, সেইটো হাঁহ যদি 2 কিলো 2.5 কিলো হয়, তেনেহ'লে আপুনি লাভান্বিত হ'ব। এইটো দিশতে লোকেল হাঁহ আপুনি বেছিতকৈ বেছি হ'লে আপোনাৰ ৱেইট হ'ব 1.5 কিলো। কিন্তু এইটো হাঁহ আপোনাৰ যদি ৱেইট হ'ব লগা হয় 2.5 কিলো 2 কিলো প্লাছ সকলো হাঁহ হ'ব। আৰু এইটো হাঁহ আপোনালোকে যেতিয়া বজাৰত লৈ যাব, এতিয়া বেপাৰীৰ চাহিদাটোৱে বেলেগ থাকে। আমি এইটো বিষয়ে অৱগত হৈছোঁ যে আমি নিজে এইটো হাঁহ পুহিছোঁ। তাৰ লগতে আপোনালোক আমি বজাৰত যাই বিক্ৰী কৰিছোঁ। বেপাৰীবিলাকে আচৰিত হৈ যায়, হতভম্ব হৈ যায় যে এইটো হাঁহ কি হাঁহ। আৰু যোনটো আমাৰ কালাৰ পেকিং হাঁহ বুলি জনাজাত, সেইটো ব্ৰইলাৰ হাঁহৰ দৰে বেলেগ, ব্ৰইলাৰতকৈ বেলেগ, কিন্তু সেইটো হাঁহ 45 দিনতে ডাঙৰ হৈ যায়। সেই হাঁহটো বাছ দেখাত লোকেল হাঁহৰ দৰেই হয় আৰু ৱেইটটো বহুত ডাঙৰ হয় দেখাত, তাৰ কাৰণে বজাৰ মূল্যত ভাল এটা বিক্ৰী হয়। আমাৰ তাতে বৰ্তমানে সেইটো হাঁহ আপোনালোকে আমি যিমানখিনি চাইছোঁ 1400 পৰা 18 টকা যোৰা এইটো হাঁহ বজাৰত গৈছে। যদি কোনোবা হাঁহ এটা দেখাত ডাঙৰ হয়, তো দেখাত ভাল হয়, তো এনেই ভাল এটা দামত বিক্ৰী হয়। তাৰ লগতে কোনোবা যদি এইবিলাক কালাৰ পেকিং, হোৱাইট পেকিং হাঁহৰ ফাৰ্ম কৰিম বুলি ভাবি আছে আৰু কণীৰ কাৰণে কৰিব বুলি ভাবি আছে, সেইবিলাকৰ কাৰণেও এটা ভাল খবৰ যে এইটো হাঁহৰ কণী বজাৰ মূল্য আপোনাৰ 30 টকা প্লাছ হয়। ময়ে কণী কিনো, আপোনাক ময়ে পোৱালি দিম, আপোনালোকে ডাইৰেক্ট মোৰ পৰাই পোৱালি পাব। মেইন হেচাৰী বৰপেটাৰ পৰা পোৱালি পাব, একদম A গ্ৰেড পিয়'ৰ পোৱালি পাব আৰু কাষ্টমাৰ ৰিভিউ সৈতে পোৱালি পাব। মই আপোনালোক দেখাই আছোঁ, এই স্ক্ৰীনত আপোনালোকে চাব পাৰিছে এই কাষ্টমাৰে পোৱালি লৈছিলে, সেইবিলাক ভিডিঅ' দিছে আৰু সেইবিলাকৰ ভিডিঅ' আপোনালোক দেখাই আছোঁ, ঠিক আছে। তো যদি কোনোবাই আপোনালোকে কণী দিব বিচাৰে, আমাক কণীও দিব পাৰে। কণীৰ বজাৰ মূল্য সদায় 30 টকা প্লাছ থাকে। পাৰ পিচ কণী আপুনি এটা কণীত 30 টকা বিক্ৰী কৰিব পাৰিব আমাৰ তাতে। কোনোবাই এইটো হাঁহ পুহিম বুলি ভাবি আছে, একবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ভাল হয়। এইটো ৰিজাল্টটো বেছি আৰু এই হাঁহটোৰ দাম, পোৱালিৰ অলপ দাম বেছি, যিহেতু লোকেল হাঁহতকৈ বহুত দামত বিক্ৰী হয় আৰু বহুত জল্দি গ্ৰ'থ হয়, তো পোৱালিৰ দামো অলপমান বেছি। আপোনালোকে কোনোবাৰ যদি হোৱাইট পেকিং, কালাৰ পেকিং হাঁহৰ পোৱালি লাগে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী কৰোঁ। তাৰ লগতে আমি বৰপেটা টু গুৱাহাটী ডেলিভাৰী কৰোঁ। যদি সময় অনুযায়ী আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনত পৰে, আমি বৰপেটা টু ধুবুৰীও ডেলিভাৰী কৰাৰ চেষ্টা কৰোঁ। আৰু এইখিনি পোৱালি আমি ডেলিভাৰী কৰাৰ কাৰণে ৰেডি কৰিছোঁ। এই আপোনালোকে চাব পাৰিছে হোৱাইট পেকিং হাঁহৰ পোৱালি, কালাৰ পেকিং হাঁহৰ পোৱালি। ইয়াৰ পৰা কেইবাটা পোৱালিও মাইনকাচৰ যাব, ধুবুৰী যাব, গোৱালপাৰা যাব, তাৰ লগতে শিৱসাগৰ, যোৰহাট বহুত ঠাইত যাব। যদি কোনোবাৰ হোৱাইট পেকিং, কালাৰ পেকিং হাঁহৰ পোৱালি লাগে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ পৰা আপোনালোকে পোৱালি ল'লে আপোনালোকে এইখিনি গেৰাণ্টি পাব যে আপোনালোকৰ মাজত কোনোবা মিডিল মেন নাই আৰু পোৱালিখিনি আপোনালোকে ডাইৰেক্ট হেচাৰীৰ পৰা পাই আছে আৰু পিয়'ৰ পাই আছে। আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে।